মেঘালয় হিংসাত্মক ঘটনাৰ পাছত সংঘাত নিৰ্মূলৰ বাবে শনিবাৰে দুইখন ৰাজ্যৰ মাজত কইনাধৰাত বিশেষ বৈঠক অনুষ্ঠিত হয় সংঘাত নিৰ্মূলৰ এই বৈঠকৰ পিছত এতিয়াও স্বাভাৱিক হোৱা নাই দুইখন ৰাজ্যৰ যাতায়াত আজি গুৱাহাটী শিলং অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথ উদং হৈ থকা দেখিবলৈ পোৱা গৈছে শনিবাৰৰ বৈঠকৰ পিছত অসমৰ দল সংগঠনে প্ৰতিবাদ উঠাই লৈছে যদিও মেঘালয়ৰ প্ৰান্তে প্ৰান্তে বিক্ষোভ অব্যাহত আছে বৰাপানীৰ পৰা মেঘালয়ৰ প্ৰতিবাদকাৰীয়ে আজিও উভতাই পঠিয়াইছে অসমৰ গাড়ী জোৰাবাটত নিয়োজিত হৈ আছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বিশাল দল শ্ৰীলংত সংঘটিত হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি মেঘালয় আৰু অসমৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে শ্ৰীলংৰ ষ্টেট চেণ্ট্ৰেল লাইব্ৰেৰীত নাগৰিক সমাজ আৰু বিভিন্ন শ্ৰেণীৰ লোকে মমবাতি জ্বলাই শান্তিৰ আহ্বান জনায় লাইট এ কেণ্ডেল ষ্টেণ্ড ফৰ পিছ বাৰ্তাৰে অনুষ্ঠিত এই অনুষ্ঠানত মমবাতি জ্বলাই প্ৰাৰ্থনা কৰে অংশগ্ৰহণকাৰীসকলে দুইখন ৰাজ্যৰ মাজত শান্তি সম্প্ৰীতি আৰু সুসম্পৰ্ক পুনৰ স্থাপনৰ বাবে আহ্বান জনোৱা হয় হিংসা পৰিহাৰ সংযম আৰু পৰম্পৰা ৰক্ষা কৰি মিলাপ্ৰীতি বজাই ৰখাৰ লগতে মেঘালয় আৰু অসমৰ মাজত শান্তিপূৰ্ণ সম্পৰ্ক অটুট ৰখাৰ বাবে সামূহিকভাৱে প্ৰাৰ্থনা কৰে অংশগ্ৰহণকাৰীসকলে Everyone please come here. Please come here for a group picture. Jamalin, come this side. Come Jamalin, come this side. Please my candle there. Make me a channel of your peace. You can see that there are a lot of people in the picture.